ভাত আৰু এইটো মদ, এইটো গাহৰি মাংস, আৰু দালি, ধান কটা অস্ত্ৰ, অলপ অলপ কৰি খাং ৰ ডাঙৰ মাছ বিলাহীৰ লগত বনাইছো আৰু এইটো গাহৰি মাংস, এইটো গাহৰি মাংস আৰু এইটো আলু আৰু ফুলকবি ভাজি আৰু এইটো মাটিকালাই। হাই গাইজ, সুপ্ৰভাত সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ ঘৰত বাবু আহিছে। নাম এটা কৈ দি বাবু একবাৰ। ৰাজদীপ দাস। কি ধুনীয়া মুড়িৰ লগত খাম। বাবু চাহ খাইছা নে নাই? চাহ খালো, এতিয়া গৰু বান্ধিব যাই আছো। আপোনালোকক দেখুৱাম ক'ত গৰু বান্ধো। এইটো গাইজ ঘৰতো মানুহ নাই তেনেকুৱা গৰুবিলাকক বান্ধিবৰ কাৰণে। ময়ে আনিছোঁ একেবাৰে মানে এইফালে আহোঁতে লৈ আহিলোঁ দাৱৰি থপুৰাকৈ এতিয়া বান্ধি দিলোঁ। আমাৰ খাউৰি আছে ধান কাটা আৰু আজি আমাৰ খাউৰিত বোলে গাহৰি মাংস খুৱাব। গতিকে আপোনালোকক দেখুৱাম খোৱাৰ সময়ত আৰু ঘৰৰ পৰা দাৱৰি থপুৰাকৈ কিবা কিবি শাক চব্জি লৈ আহিছোঁ মই। দেখুৱাম বাৰু আপোনালোকক আৰু সকলোৱে এতিয়া আহি উপস্থিত হৈছে। দেখুৱাম যিমান পাৰোঁ আপোনালোকক, গতিকে ভিডিঅ'টো চাই থাকিব। পথাৰত আহি পেলাই আৰু এতিয়া সকলোৱে ধান কটাত ব্যস্ত। টুপি টুপি লগাই লৈছোঁ, বহুত ৰ'দ। তেখেতে কোনে ধান কটা উঠাম একদম ই মুড়িৰ পৰা যিমান মুঠিবিলাক দেখিছে নহয়, এনেকুৱা কৰি একদম সেইবিলাক মুঠিবিলাক খলিগে। এই যে ধান কাটি থকা দেখিছে আপোনালোকে, তালৈকে কাটিলোঁ। গাইজ বহুত ৰ'দ গৰম হৈছে। এতিয়া অলপ পানী খাওঁ, অলপ ৰেষ্ট লৈ আছোঁ সকলোৱে। পিছত আকৌ আমি ধান কাটিম। সকলোৱে ইয়াৰ ৰেষ্ট লৈ আছে। গণেশৰ পানী খাইছে, খাইছা না গণেশ? গাইজ পানী খাই আছোঁ, বহুত ৰ'দ গৰম। ধুনীয়াকৈ ধান কাটি আছোঁ আঘোণৰ সোণালী পথাৰত। এয়া আৰু এইটো বৌ ধান কাটি আছে। বৌ কিবা কবি? আমি আজি সকলোৱে মিলি দৰংগিৰি গাঁও পঞ্চায়তৰ দুৰামাৰী গাঁৱৰ 1 নং ৰাভা জ্ঞাতি সকলোৱে আমি মিলি তুলি পুৰুষ মহিলাই ধান কাটি আছোঁ আৰু লগতে আমাৰ গাহৰি মাংস আনিছে। তাৰপিছতে সকলোৱে বনাই কিনে এতিয়া দুপৰীয়া ভাত খাম। বাই 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 বাই। ভাত খাম। গাহৰি মাংস বনাই আছে, অলপ পিছত আমি ভাত খাব যাম। বনাই আছে এতিয়া দেখিছে বাখৰাটোতে গাহৰি মাংস বনাই আছে আমাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী। সকলোৱে এয়া ভাত খাবৰ কাৰণে বহিছে লাইনকে, মাংস ভগাই দি আছে। এয়া আমাৰ দুৰামাৰী 1 নং জ্ঞাতি। ধুনীয়াকৈ সকলোৱে এতিয়া ৰেডি হৈছে আৰু ভাত খাবৰ কাৰণে। আৰু বাই মানে তাৰ ভাতটো দুখাব খুজি আছে। এইটো ভাত আৰু এইটো মদ, এইটো গাহৰি মাংস আৰু দালি, ধান কটা অস্ত্ৰ, খাই থাকক অলপ অলপ কৰি খাং ৰ মদ অলপ। মদ খাই বোলে ইয়াত। আৰু এইফালে তাৰ আমাৰ বৌয়ে গাহৰি কি আনছে বৌ? মাছ। এইটো ডাঙৰ মাছ বিলাহীৰ লগত বনাইছো আৰু এইটো গাহৰি মাংস, এইটো গাহৰি মাংস আৰু এইটো আলু আৰু ফুলকবি ভাজি আৰু এইটো মাটিকালাই আৰু কি আছে মাটিকালাত? কিমান মাটিকালাই? তাতে গাহৰি মাংস দিছে, ধুনীয়া থাপা বনাইছে। ধুনীয়া ৰাইজ। আঘোণৰ সোণালী পথাৰত এতিয়া আমি সকলোৱে পথাৰৰ মাজত আজি এনেকৈ ভাত খাম। দেখিছে আপোনালোকে। আঘোণৰ পথাৰত আমি নবাৰ নোখোৱাৰ দৰে হ'ল আৰু আমি নাৰাৰ তলত আহিছোঁ। নাৰাত ছায়া লৈছোঁ আৰু এতিয়া বহি আমি ভাত খাম। গণেশ মোৰ টানছে না? এই তোৰ টানা নাই? কাইলৈ নহ'লে মোৰ মাংস খা।
গাইছ মাংস হাৰাল মোৰ ভিডিঅ' কৰি অ' চল দিব দে ৰখোঁ দে নহ'লে গাইছ চল লৈ আহিলোঁ এয়া এতিয়া ভাত খাম ধুনীয়াকৈ বৰ্তমান ভাত ওলাই আছোঁ আমি সৰুৰ পৰা কাঁচা চালাড দিছে এয়া গাজৰ বিলাহী বন্ধাকবি কাঁচালাই কাঁচা বুট আৰু এইফালে বন্ধাকবি আৰু আলু বুট ভাজি দিছে নেকি কেনেকুৱা হৈছে এয়া আৰু দালি দিছে আৰু এতিয়া ৰাইজৰ লগত গাহৰি মাংস বনাম এয়া এতিয়া ভাত খাম আমি ভাত খোৱা হৈ গ'ল ভাত খালোঁ আৰু এতিয়া গৰুবিলাকক লৰাই দিওঁ ৰাইজে এতিয়া ৰেষ্ট লৈ আছে ৰেষ্ট লোৱা সময়খিনিত গৰুখিনি লৰাই দিওঁ ভাবিছোঁ আৰু কৰি পাইছা মাছ নাই ভাত খাই না ৰেষ্ট লৈছে গৰুকেইটা লৰাই দিম ৰ আছে আমাৰ কাৰলটা চাই আছে ইয়া আৰু ইয়াত ডাঙৰ এটা আৰু কালা এটা থাকি আছে যিহেতু অকলে মানুহ ঘৰত মানে কামবিলাক বান্ধ নাখায় সেইকাৰণে গৰুবিলাককো লৈ আহিছোঁ আৰু লগতে গৰুবিলাকক লৰাই দিলোঁ ইয়া ৰেষ্ট লোৱা হৈ গ'ল এতিয়া আমি সকলোৱে ধান কাটিম এতিয়া অলপ আমি আৰু ধান কাটিম এইবাৰ আমি জাহা পৰা কাটি আছোঁ এনেকুৱা ওখ ওখ মানে মানুহ সমান হৈছে এয়া চাওক কিমান এক গলা হৈছে না ওচৰত ঠাণ্ডা একদম এক গলা হৈছে ইমান ওখ ওখ ধান না গ'ল আমাৰ আৰু এতিয়া সকলোৱে ঘৰা ঘৰি যাম দেখুৱাই আছোঁ আপোনালোকক ভাল কৰি সেই দেখিছে আপোনালোকে ধান কটা হ'ল সিহঁতো এতিয়া ঘৰত যাব মানে দুই পাৰ্টি ওলো আৰু লাষ্টত সিফালে এক পাৰ্টি কাটিল আৰু আমাৰ ইফালে এক পাৰ্টি এতিয়া আমি ঘৰত যাম গাইজ ঘৰত যাই আছোঁ এতিয়া আৰু গৰুবিলাকক ইয়াতে থৈ দিলোঁ গা পা ধুই ল'ব আহিম ইয়াক আৰু সকলোৱে যাব ধৰিছে দেখিছে আপোনালোকে বিৰি আছে বিৰি খাইছে বিৰি দুখাইছে বাল্টিং হয় আৰু আমাৰ সাউৰিত যোৱা মানুহবিলাক লাইন আৰু ইয়াত কাৰহা বাল্টি এইবিলাক মানে লস্কৰৰ মোৰ ভাগতে হ'ল আৰু আনাৰ না লস্কৰ লস্কৰৰ ময়ে আনি আছোঁ এতিয়া মানে ধন ভঁৰালিৰ তাত এইবিলাক জমা দিম আৰু আমি আজি অলপ সোনকালেকে ধান কটা হ'ল আমাৰ অতি 2টামান বজাতে হ'ল আৰু ভিডিঅ'টো বৰ বেছি দেখিবলৈ নকৰোঁ আৰু এইখিনিতে সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' লগ কৰাৰ আশাৰে আজিলৈ এইখিনিতে দিছোঁ বাই বাই